দক্ষিণ কামৰূপৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱকুমাৰ কলিতা বৰ্তমান বিতৰ্কৰ কেন্দ্ৰবিন্দুত। একাংশই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে বিত্তীয় লেনদেনত ব্যাপক খেলিমেলিৰ গুৰুতৰ অভিযোগ। দেওবাৰে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনেও এই অভিযোগৰ সমৰ্থনত সৰব হৈ পৰা দেখা গৈছে। অভিযোগ অনুসৰি অধ্যক্ষগৰাকীয়ে কোনো নীতি নিয়ম নামানি নিজ ইচ্ছামতে ৭৭ লাখ টকা ব্যয়ৰ সাপেক্ষে মহাবিদ্যালয়খনত এক গৃহৰ নিৰ্মাণ কৰিছে। এই অভিযোগৰ পিছতে সোমবাৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়েও অধ্যক্ষগৰাকীৰ কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অনাস্থা প্ৰকাশ কৰে। পৰিচালনা সমিতিয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়লৈ অধ্যক্ষৰ বিৰুদ্ধে লিখিত অভিযোগ প্ৰেৰণ কৰাৰ কথাও সদৰি কৰিছে। কিন্তু এতিয়া সচেতন মহলৰ মনত কেইবাটাও প্ৰশ্ন উদয় হৈছে। এখন ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠানৰ এই খবৰ কিয় ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈ আছে? এই অভিযোগবোৰ বাৰু সঁচানে নে কোনো চক্ৰৰ গভীৰ ষড়যন্ত্ৰৰ বলি হৈছে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱকুমাৰ কলিতা? আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে যদি উক্ত অভিযোগবোৰ সঁচাই হয় তেনেহ'লে ইমানৰ পিছতো কিয় আজিলৈকে আৰম্ভ হোৱা নাই বিভাগীয় কোনো তদন্ত? আমি লুইতপৰীয়া হৈছে এই সমগ্ৰ ঘটনাৰ নিজাববীয়া তদন্ত অব্যাহত ৰাখিম আৰু দৰ্শকসকলৰ বাবে প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে আহক আপোনালোকক শুনাইছো পৰিচালনা সমিতিয়ে দিয়া মন্তব্যৰ কিয়দাংশ। আচলতে চাওক, আগতে ইতিমধ্যে যিমানবোৰ বাতৰি ছপা মাধ্যম আৰু ইলেক্ট্ৰনিক মাধ্যমত ওলাই গ'ল, প্ৰতিটো বাতৰিৰে মই তেখেতক স্পষ্টীকৰণ দিবৰ কাৰণে কৈ আছিলোঁ, কিন্তু তেখেতে স্পষ্টীকৰণ প্ৰেৰণ কৰা নাই। এটা বাতৰিও স্পষ্টীকৰণ দিয়া নাই তেওঁ। সেইকাৰণে মই গভৰ্ণিং বডিৰ মিটিং আহ্বান কৰিব দিলোঁ। সেই ক্ষেত্ৰতে তেওঁ হোকা পিছলা কৰিছিলে, কিন্তু নাই, পিছত বাধ্য হৈ পেলাই মিটিংখন দিলে। আৰু সেই মিটিঙতে আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ যিহেতু এনেধৰণৰ বাতৰি ওলাই আছে, দুৰ্নীতি সম্পৰ্কীয় বাতৰি ওলাই আছে, গতিকে আমি আমাৰ স্বচ্ছতাটো যদি আমি দেখুৱাব লাগে, তেতিয়াহ'লে আমি জিবিৰ আহ্বান কৰি আমি এই সংক্ৰান্তত এটা প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব যে আমাৰ যিমান দূৰ কাম ইতিমধ্যে হ'ল, যিমান খৰচ ইতিমধ্যে কৰিলে প্ৰিন্সিপালে, গতিকে সেই সকলোবিলাক হিচাপ কৰাৰ কাৰণে আমি আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিয়োগ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত মই আৰু এখন ইমাৰ্জেঞ্চি মিটিং দিব দিছোঁ তেওঁক। সেইখনতো তেওঁ দিব খোজা নাছিলে, কিন্তু পৰৱৰ্তী সময়ত তেওঁ সেইখনো দিলে। আৰু সেইখনত আচলতে আমি আগৰ মিটিঙৰ এটা সিদ্ধান্ত আছিল যে ক্ৰয় কমিটি আৰু নিৰ্মাণ কমিটি, এই দুয়োখন কমিটি যৌথ এখন সভা হ'ব লাগে, আৰু সেইটো তেওঁ দিয়া নাছিলে। কিন্তু পৰৱৰ্তী সময়ত যোৱা 30 তাৰিখে তেওঁ সেইখন দিবলৈ বাধ্য হ'ল। আমি দিলোঁ, আমি জইণ্টলি বহিলোঁ, আৰু তাত আমি বহুত কথা আমি গম পালোঁ, যিবিলাক কথা আমি হয়তো আগতে গম পোৱা নাছিলোঁ, অনুমান কৰা নাছিলোঁ। যে আচলতে কি হয়, যে অধ্যক্ষ এজনৰ ওপৰত আমাৰ এটা আস্থা থাকে, এটা বিশ্বাস থাকে, আৰু সেই বিশ্বাসৰ ওপৰত আমি আচলতে তেওঁৰ ওপৰত যিটো আস্থা বা বিশ্বাস, সেইমতে আমি চলি আছিলোঁ। কিন্তু সেইদিনাখন বহুকেইটা যেতিয়া বুবু বাবা চলিলে যে এনেধৰণৰ হৈছে, সেইবিলাক সঁচাকৈ মোৰ কাণত যেতিয়া পৰিল, মই প্ৰিন্সিপালক বহাই লৈ পেলাই আমাৰ দুইখন কমিটি বহি আমি তেওঁক প্ৰশ্ন কৰিলোঁ। আৰু প্ৰশ্ন কৰাত কথাবিলাক ওলাই পৰিলে হয় যে আমাৰ গভৰ্ণিং বডিৰ কোনো ধৰণৰ অনুমোদন নোহোৱাকৈ 77 লাখ তেখেতে খৰচ কৰা বুলি, পিছফালৰ যিটো বিল্ডিং কেণ্টিনৰ নামত, সেই বিল্ডিংটো সজাৰ নামত 77 লাখ খৰচ কৰিলে। আমি আচৰিত হৈ গ'লোঁ। 77 লাখ, অথচ আমি গম নাপাওঁ, জিবিৰ এপ্ৰুভেল নাই। গতিকে এই সংক্ৰান্তত আমি নেক্সট আৰু এখন তেখেতক মিটিং দিবৰ কাৰণে সেইদিনাখনেই আমি সিদ্ধান্ত এটা লৈছোঁ যে আৰু এখন সভা দিব লাগিব, আমি বহিম। আৰু এই সংক্ৰান্তত আমি আমাৰ যিটো নিৰ্দোষিতা, আমি অনুষ্ঠানখন তাৰমানে বেয়া হ'বলৈ দিব নোৱাৰোঁ। এইখন ৰাইজৰ অনুষ্ঠান, আমাৰ বৃহত্তৰ ছয়গাঁও অঞ্চলে এখন উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান, গতিকে ইয়াক আমি ধ্বংসৰ গৰাহলৈ যাবলৈ দিব নোৱাৰোঁ। গতিকে আমি সেইবাবেই এই সংক্ৰান্তত আকৌ এখন সভা দিয়াৰ কাৰণে আমি প্ৰেচিডেণ্টক কৈছোঁ, সেইদিনাখনে প্ৰস্তাৱ লৈছোঁ। আৰু পৰৱৰ্তী সময়ত বা আমাৰ যি আভ্যন্তৰীণ হিচাপ পৰীক্ষকসকলৰ হিচাপ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনত আমি হয়তো কিছু গম পাম। আৰু যিটো ধাৰণা কৰা হৈছিলে, যিটো বুবু বাবা চলিছিলে, সেইটো কিন্তু সত্য বুলি প্ৰমাণিত হৈছে। কাৰণ চাওক, যে উইদাউট এপ্ৰুভেল অফ দ্য জিবি ইমান লাখ টকা খৰচ কৰিলে,
তদুপৰি আন এটা হেৰি আছিলে যে তেখেতৰ ওপৰত এটা অভিযোগ আছিলে যে পৰীক্ষাৰ পইচা যি ছাত্ৰ ছাত্ৰীৰ নামত যি পৰীক্ষা পইচা উঠোৱা হয়, যিটো পইচা জমা হয়, সেইটোৰ ক্ষেত্ৰতো তেখেতে অলপ দুৰ্নীতি কৰা বুলি বা ওলাইছিলে। আৰু তেতিয়া আমি ক'লোঁ যে হয় নেকি, এই ক্ষেত্ৰত এনেধৰণৰ কথা হৈছে নেকি, যে আচলতে পৰীক্ষাৰ ক্ষেত্ৰতো কি কৰা হয় যে টিচাৰসকলৰ পৰা যেনেধৰণে 2জন বা 3জন ছাত্ৰৰ সংখ্যা অনুযায়ী ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী AOC দিয়া হয়, ঠিক তেনেধৰণে কাৰ্যালয়ৰ সহায়কো দিয়া হয়। তেনেধৰণে বাছি পেলাই ইমানবোৰ কাৰ্যালয় সহায়ক আছে, তাৰপিছত 1জন বা 2জনকহে পৰীক্ষাৰ দায়িত্ব দিয়া হয়। আৰু সেই পৰীক্ষাৰ দায়িত্ব যিকেইজনে কৰিব তেওঁলোকে আচলতে তেওঁলোকৰ পাৰিশ্ৰমিক পাব, মাননি পাব। কিন্তু আমি যেতিয়া গম পালোঁ যে সকলো পৰীক্ষাৰ কাম কৰা নকৰা আটাইকে মানে পইচা দি আছে, গতিকে এইটো এটা ডাঙৰ হেৰি, এইটো এটা খেলিমেলি, এইটো এটা বিত্তীয় খেলিমেলি। গতিকে সেই ক্ষেত্ৰত তেওঁ স্পষ্টীকৰণ আমি দিছোঁ। আন এটা কথা যে এই যে নিৰ্মাণ কাৰ্য চলি আছিলে, তাত আমি এবাৰ চাইছিলোঁ, আমাৰ যিখন কমিটি আছিলে, যে বালিটো আচলতে বৰ নিম্নমানৰ বালি আহিছিলে। 2 গাড়ীমান আমি পাইছিলোঁ, 2 DI মান হয়তো পাইছিলোঁ। তেতিয়া আমি কৈছিলোঁ, এইটো আপত্তি কৰিছিলোঁ যে এইখিনি বালিটো ঘূৰাই দিব লাগিব, এইখিনিতো ব্যৱহাৰ কৰিব পৰা নাযায়, কিন্তু সেইখিনিও ব্যৱহাৰ কৰিলে। আৰু সেইদিনাখন গত মিটিঙত আমি তেওঁক প্ৰশ্ন কৰাত আমাৰ যিজন কনষ্ট্ৰাকশ্যন কমিটি যিজন আমাৰ জেই থাকে, জেইজনে ক'লে যে সেইখিনি আমি মিলাই দিছোঁ, বেলেগ বালিৰ লগত মিলাই দিছোঁ, তেনেকৈ উত্তৰটো দিলে। গতিকে এনেধৰণৰ যদি খেলিমেলি হৈ থাকে, কলেজখনতো আগবাঢ়ি নাযাব, কলেজখন স্থবিৰ হৈ যাব। গতিকে আমি কলেজখনক আগবঢ়াই নিয়াৰ স্বাৰ্থত এনেধৰণৰ যিবিলাক এই দুৰ্নীতিৰ শিপা আছে, এই শিপাবিলাক আমি পুলিয়ে পোখাই আচলতে উভালিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি আমাৰ তৰফৰ পৰা যিখিনি কৰিব লাগে, আমাৰ সাধ্যৰ ভিতৰত যিখিনি আছে, আমি সেইখিনি কৰিবলৈ বদ্ধপৰিকৰ।